হাতে সমষ্টিবাসী ৰাইজৰ লগত মত বিনিময় ৰাইজক ভালপোৱা এজন অধিবক্তাৰ সমষ্টিবাসী ৰাইজৰ সমস্যাই চাই বিকল্প দলৰ পৰা নিৰ্বাচন খেলাৰ কোচকাৱাজ চলাইছে এজন অধিবক্তাই বিধায়ক অখিল গগৈৰ দলৰ প্ৰতীক লৈ নিৰ্বাচন খেলাৰ মন অধিবক্তাৰ সদায় ৰাইজৰ হকে কাম কৰাৰ বাবে নিৰ্বাচন খেলাৰ মন মেলিছে এজন অধিবক্তাই উল্লেখ্য যে ২৭ নম্বৰ সমৰীয়া সমষ্টিৰ পৰা উকিল সন্থাৰ কামৰূপৰ আমিনগাঁৱৰ সহকাৰী সাধাৰণ সম্পাদক আকবৰ আলীয়ে ৰাইজৰ আশীৰ্বাদ সহায় আৰু সহযোগিতা মূৰত লৈ ৰাইজৰ হকে সদায় ভাল কাম কৰাৰ বাবে ২০২৬ চনত সমৰীয়া সমষ্টিৰ পৰা অখিল গগৈৰ দলৰ প্ৰতীক লৈ অৰ্থাৎ ৰাইজৰ দলৰ প্ৰতীক লৈ নিৰ্বাচন খেলাৰ আশা ব্যক্ত কৰিছে সেয়েহে সমষ্টিবাসী ৰাইজে অধিবক্তাজনক সহায় সহযোগিতা কৰি কিমান দূৰ আগুৱাই লৈ যায় সেয়া হ'ব লক্ষণীয় আজি মই নতুনকৈ ২৭ নম্বৰ সমৰীয়া সমষ্টিত মই ৰাইজৰ মাজত আহিলোঁ এটা উদ্দেশ্য হ'ল এইটোৱেই যে আমাৰ এই অঞ্চলত বহুতো অভাৱ অভিযোগ আছে ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি আপোনাৰ বহুতো সমস্যা আছে তো সমস্যাটো মই আগৰ পৰাই মানে ভুক্তভোগী মই স্থানীয় যুৱক হিচাপে তো যেহেতু আগন্তুক ইলেকশ্যন আছে ২০২৬ চনত তো ভাবিছোঁ মোক যদি ৰাইজে সহায় সহযোগিতা কৰে যদি মোক ৰাইজে কাম কৰাৰ কাৰণে সুবিধা এটা দিয়ে মই নিশ্চয় এই অভাৱ অভিযোগখিনি মই পূৰণ কৰাৰ কাৰণে সেইটো উদ্দেশ্য লৈ মই আজি ৰাইজৰ মাজত মানে আহিছিলোঁ মত বিনিময় হ'ল ৰাইজৰ সহায় সহযোগিতা আৰু আশীৰ্বাদ বিচাৰি মই আজি ৰাইজৰ মাজত আহি উপস্থিত হৈছিলোঁ আগন্তুক দিনত কোনটো দলৰ পৰা ইলেকশ্যন খেলিব বুলি ভাবিছে মই আচলতে ভাবিছোঁ যে ইমান দিন আমাৰ এই অঞ্চলৰ ৰাইজে কংগ্ৰেছ বিজেপি ইউডিএফ সব দলতেই মানে মানুহে ভোট দি বহুতো মানুহক জয়যুক্ত কৰিছিলে কিন্তু এতিয়ালৈ সেই আমি আগৰ নিচিনাই আছোঁ কোনো ধৰণৰ ডেভেলপ বা উন্নতি হোৱা নাই তো মই এইবাৰ ভাবিছোঁ মই বিশেষ বা বেলেগ এটা দলৰ চিন্তা কৰিছোঁ আৰু মই আগন্তুক ইলেকশ্যনত সেই দলটো লৈ মই ইলেকশ্যন খেলিম যিটো দল আমাৰ মানে অসমত এজনেই বিধায়ক আছে অখিল গগৈ ডাঙৰীয়া তেখেতৰ দল ৰাইজৰ দল হৈ মই ইলেকশ্যন খেলিম বুলি আহিছোঁ আজি মানে ৰাইজৰ মাজত আপুনি ৰাইজক সহায় কৰি আচলতে ভাল পায় নেকি মই আগৰ পৰা মোৰ এইটো উদ্দেশ্য মই আচলতে মোৰ আল্লাই বা ভগৱানে যিখিনি দিছে মই বহুত সুখী হৈছোঁ তথাপিতো মই ৰাইজৰ মাজত আগৰ পৰাই মই আছোঁ আহি থাকোঁ মাত দিলে মই আহোঁ যিমানখিনি পাৰোঁ মই সহায় সহযোগিতাটো কৰি আছোঁ আগৰ পৰাই আজি ইলেকশ্যন বুলি নহয় মই আগৰ পৰাই এইটো বস্তুত মই আছোঁ অনাগত দিনতো মানে ইনশাল্লাহ মই ৰাইজৰ মাজত থাকিম এনেকৈ সহায় সহযোগিতা কৰি থাকিম যদি মোক ৰাইজে এটা সুবিধা দিয়ে ৰাইজৰ কাম কৰাৰ কাৰণে মই আছোঁ সমষ্টিতে যে আজি ঘূৰিলে কেনেকুৱা মানে সমষ্টিটোৰ অৱস্থা ৰাস্তা ঘাট দেখি কেনেকুৱা লাগিলে আচলতে হয় আজি মই স্থানীয় যুৱক হিচাপে মোৰ এলেকাত মই ডেকাচানত আহিলোঁ নাওভাঙা নামৰ জাগা এটা আছে সেইখিনিতো আহিলোঁ গড়াইমাৰীত গ'লোঁ কালাতলিত আহিছিলোঁ ৰাঙাপানীত টোপামাৰী বদলা গোটেইখিনি জাগা আমাৰ আগৰ পৰাই মানে একদম ৰাস্তা ঘাটৰ খুবেই দুৰৱস্থা তো মই খুবেই মোৰ মানে বেয়া লাগিছে যে আজি পৰ্যন্ত আমাৰ ইয়াতে এম্বুলেন্সৰ অহা যোৱাৰ ব্যৱস্থাটো নাই খুবেই ৰাস্তা ঘাট বেয়া তো মই ৰাইজৰ মাজত আহি এটা বস্তু উপলব্ধি কৰিব পাৰিছোঁ যে ইয়াতে মানে ৰাস্তা ঘাটৰ খুবেই মানে দৰকাৰ হৈছে তো মই আশা ৰাখিছোঁ বা এটা মানে ৰাইজৰ সহায় সহযোগিতা পালে মই এইখিনি বস্তু পূৰণ কৰিম সমৰীয়াৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ
স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।